2025 বৰ্ষই আশাৰ বৰ্তা কঢ়িয়াই নি আছে নলবাৰীৰ 5 গৰাকী শিক্ষিত নিবনুৱাক আৰু মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ পাগলাদিয়া নদীৰ পাৰৰ শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মত আৰু এইখন হৈছে এখন কৃষি ফাৰ্ম প্ৰায় 150 ভূমি কৃষি ইয়াত আছে ইয়াত দেখিবলৈ পোৱা গৈছে 150 ভূমি কৃষি বিভাগ তেওঁলোকে বিভিন্ন খেতি কৰিছে আমি দেখুৱাই আছোঁ যে এই সমান্তৰালভাৱে ইয়াত সৰিয়হৰ খেতিৰ লগতে ইয়াত বিভিন্ন প্ৰকাৰৰ মাকৈ খেতি ইয়াত উদ্যান শস্যৰ বিভিন্ন খেতি বাতি কৰি থকা হৈছে এই 5 গৰাকী শিক্ষিত নিবনুৱাই তেওঁলোকে কৰি প্ৰতি বছৰে ইয়াত লাভান্বিত হৈছে আৰু আমি এইখিনিতে জনাইছোঁ যে তেওঁলোকে ইয়াৰ লগতে হৰ্টিকালচাৰৰ বিভিন্ন খেতি কৰিছে আৰু এই বেলি 3 মাহ পূৰ্বে তেওঁলোকে 1000 কুইণ্টল ৰঙালাও বেছি 18 পৰা 20 লাখ টকা তেওঁলোকে আয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ এয়া আমি দেখুৱাই আছোঁ এই দৃশ্য যে ইয়াত প্ৰায় 150 বিঘাৰো অধিক কৃষিভূমি আছে এনেদৰে তেওঁলোকে প্ৰথমবাৰলৈকে মাকৈ খেতিও তেওঁলোকে ইয়াত ৰুইছে আৰু এনেদৰে তেওঁলোকে উৎপাদন কাৰ্যৰ লগত জড়িত হৈ আছে আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিত তেওঁলোকে কৃষিকৰ্ম কৰি আছে আৰু এইখিনিতে আমি জনাইছোঁ যে ইয়াৰ লগতে তেওঁলোকে সমান্তৰালভাৱে এখন পাগলাদিয়া ৰিজৰ্টতো তেওঁলোকে গঢ়ি তুলিছে আৰু প্ৰতিবাৰে ইয়াত প্ৰতি বছৰৰ শেষত ডিচেম্বৰৰ পৰা ইয়াত দেখিবলৈ পোৱা যায় যথেষ্ট বনভোজৰ দলৰ আগমন ঘটে ইয়াত থকা লোৱাৰ ব্যৱস্থা আছে আমাৰ এই গকুল হালৈ এগৰাকী আমাৰ ব্যক্তি আছে তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ যে আপোনালোকৰ এই জৈৱিক কৃষি ফাৰ্মৰ লগতে পাগলাদিয়া ৰিজৰ্ট আছে কি খেতি কৰিছে আৰু ৰিজৰ্টখনৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিছে হয় আমিতো খেতি ৰঙালাও বা অন্য শাক পাচলি খেতি কৰি আছোঁ এবাৰ আমি ৰঙালাও উঠাই নতুনকৈ সংযোজন কৰিছোঁ মাকৈ খেতিটো আৰু তাৰ ৰঙালাও উঠাৰ পিছত মাটিখিনি ধৰক আমাৰ যিখিনি আমি সৰিয়হ কৰোঁ বাকীখিনি মাটি হয়তো আমাৰ এনেই আছিল আমি সেনেকুৱা টাইমত খেতি কৰিব পৰা নাছিলোঁ এইবাৰ আমি মোটামুটি প্ৰায় 30-40 বিঘা মাটি মাকৈ লগাইছোঁ সৰিয়হ আছে 30-40 বিঘামান মাটি গতিকে তাৰ লগত আমি এই কৃষি ফাৰ্মখনৰ লগতে এখন পাগলাদিয়া ৰিজৰ্ট বুলি আমি আজি 3 বছৰে হৈ গ'ল আমি সংযোজন কৰিছোঁ ইয়াত ডিচেম্বৰ মাহৰ আপুনি কোৱাৰ দৰে ডিচেম্বৰ মাহত আমাৰ ইয়াত বিভিন্ন বনভোজ খাবলৈ আহে বিভিন্ন মানুহ আহে বিভিন্ন জেগাৰ পৰা কিন্তু ভালেই লাগে ধৰক আমি ইয়াত যিমানখিনি বাৰু বনভোজস্থলীখন চাফ চিকুণ কৰি ৰাখিছোঁ ৰাতিপুৱা আমি নিজেও লেবাৰ কৰিছোঁ আমাৰ অন্যান্য বাহিৰা যিকেইটা আমাৰ ডেইলি কাম কৰা লেবাৰ আনি আমি যিমানখিনি বাৰু পৰিষ্কাৰ কৰি এইখন ৰাখিছোঁ আৰু হয় আমি আৰু জানিব বিচাৰিম যে ইয়াত দেখিবলৈ পোৱা গৈছে আমি পুনৰ দেখুৱাইছোঁ যে ইয়াত যে শ বিঘা কৃষিভূমি ইয়াত দেখিবলৈ পোৱা গৈছে এনেদৰে আমাৰ আন এগৰাকী ব্যক্তি আছে ইয়াৰ সৈতে জড়িত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ ইয়াত হৰ্টিকালচাৰৰ খেতি কৰা হৈছে বা আপোনালোক যি 5 জনে লগ লাগি পেলাই ইয়াত খেতি বাতি কৰিছে যথেষ্ট উৎপাদন হৈছে উৎপাদনৰ লগতে বিক্ৰী কৰিছে বিভিন্ন ঠাইত যে বিভিন্ন সামগ্ৰী আৰু যিখিনি উৎপাদিত নিত্য ব্যৱহাৰ্য সামগ্ৰী গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণে লাভান্বিত হৈছে আৰু নিবনুৱাসকলক আপোনালোকে কি আহ্বান জনাব আমি নতুন বছৰৰ মানে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা দিওঁ আপোনালোকৰ চেনেলৰ যোগেদি গোটেই অসমবাসীক বা আমাৰ নলবাৰী ৰাইজ আমি খেতি কৰি যি সুন্দৰকৈ চলিব পাৰিছোঁ এটা আমি নিজে উদাহৰণ দিছোঁ আমি ধৰক আমাৰ লগতে ইয়াতে আৰু ধৰক 20-25 জন আমাৰ ৰিজৰ্টৰ ফালত মানে কিটচেনৰ ফালতো এটা পাত আমাৰ 8-7 জন আছে আৰু আমাৰ এইটো খেতি ফালতো আমাৰ মোটামুটি 10-12 জন তাতে 20 আমাৰ লগতে আমাৰ 5 জনৰ লগতে আমি আৰু 20টা ফেমিলি আমি নিজে এটা আমি মানে সংস্থাপন দিয়া বুলি আমাৰ নিজৰ এটা গৌৰৱ মানে আমি ভাবোঁ যে খেতি কৰি পেলাই যে এনেকুৱাকৈ মানে এনেকুৱা পৰিয়াল পুহিব পাৰি বেলেগৰ গতিকে সেইটো এটা বিৰাট হেৰি আৰু ধৰা আমি দেখিছোঁ আমি হৰ্টিকালচাৰটো আমি নতুনকৈ আৰু লগাইছোঁ আমাৰ এটা আগতে আমাৰ তেজপুৰৰ যিটো লেচু সেইটো আমাৰ 60-70ডাল লেচু আছে ধুনীয়া প্ৰডাকশ্যন হৈছে আমি টাইপিং বুলি এটা মধুৰিআম লগাইছোঁ চবতে লাগে আপোনালোকে চালে গমেই পাব একদম তাতে টাইপিং এইটো ভাল প্ৰডাকশ্যন হ'ব বুলি আমি মধুৰিআমটো গম পাইছোঁ আৰু আমি নতুনকৈ অমিতা খেতিটো সংযোজন কৰিছোঁ বিজনেছ পদ্ধতিত প্ৰায় 2 বিঘা মাটি কৰিছোঁ 2 বিঘা মাটিত প্ৰায় 600ডাল গাছ ধৰিছে 600ডাল গাছ ধৰিলে তাতে প্ৰায় আমাৰ আজিলৈকে আমি 1.5 লাখ টকাৰ ওপৰত পাইছোঁ আৰু আমি ধৰক আৰু 1.5 লাখ টকা পাম বুলি আমাৰ এটা দৃঢ় বিশ্বাস ইয়াৰ লগতে হৰ্টিকালচাৰৰ বিভিন্ন খেতি বাতি কৰি আছে আৰু লাভান্বিত কেনেদৰে লাভ হৈছে লাভ হৈছে আমিতো কৈছোঁ যে হৰ্টিকালচাৰ বা আমাৰ অমিতা বা মধুৰিআম বা লেচুৰ আমাৰ এখানি ভাল প্ৰডাকশ্যন পাইছোঁ হয় বসন্ত দাস আপোনাক ধন্যবাদ জনাইছোঁ